ডেফো আয়ুক্ত কলনীত পঞ্চদশ ৰঙালী বিহু উদযাপন সমিতিৰ মেজাংকৰিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন সোমবাৰে পুৱাৰ পৰা 11 বজাৰ পৰা ডেফো আয়ুক্ত কলনীত বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদশ ৰঙালী বিহু উদযাপন সমিতিৰ মেজাংকৰিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰা হৈছে। উদযাপন সমিতিৰ সভানেত্ৰী মীৰা গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি এই উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে দিলীপ কুমাৰ ডেকাই, স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ উপদেষ্টা মঞ্জু গোস্বামীয়ে। খেল ধেমালি প্ৰতিযোগিতাৰ উদ্বোধন কৰে উপদেষ্টা ৰাণী বৰুৱাই। এই চেকতে মেজাংকৰি গোষ্ঠীৰ মহিলাসকলে বিহু নাচ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। কাইলৈ লোক অধিবক্তা দিলীপ কুমাৰ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত উপস্থিত থাকিব জিলা আয়ুক্ত নিৰলা ফাংচপি আৰু প্ৰাক্তন সাংসদ হৰেণ সিংবে। নমস্কাৰ। আগন্তুক ৰঙালী বিহু আজি 14 বহাগৰ আমি মেজাংকৰি উদযাপন সমিতিয়ে সাংস্কৃতিক আৰু সাংস্কৃতিক গোষ্ঠী আমি আৰু তাৰ পৰা আমাৰ আজি 14-15 বছৰ হ'ল আমি ইয়াত ৰঙালী বিহু পাতিছোঁ আৰু সদায় আমি চ'ত 29-30 চ'ত আৰু 1 বহাগত আমি সদায় বিহু পাতি আহিছোঁ আৰু আমাৰ দুদিনীয়াকৈ আমি বিহু পাতিছোঁ আৰু বিহুলৈ সেই বিহুতে আমি আমাৰ DC কলনীৰ সকলো বাসিন্দাসকলে আমাৰ ইয়াত সহযোগ কৰে। আমি খুব সৰু অনুষ্ঠান, কিন্তু তাৰ পৰাই আমি এয়া লাহে লাহে আমি অলপমান আমি উন্নতি কৰিছোঁ আৰু নিজে ভাবিছোঁ আমি অলপ উন্নতি কৰিছোঁ। সেইকাৰণে সেই উদযাপন সমিতি আমাৰ DC কলনীবাসী সকলোৱে আমাৰ সহায়ো কৰিছে আৰু আজি আমাৰ সভাপতি হৈছে আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল। ৰাতিপুৱা ফ্লেগ হোষ্টিং হৈ গ'ল আৰু সেই তাত সভাপতিত্ব কৰিছে, ফ্লেগ হোষ্টিং কৰিছে আমাৰ ইয়াৰে দিলীপ কুমাৰ ডেকা। তেখেতে মানে আমাৰ ইয়াতে একদম পুৰণা বাসিন্দা আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ, তেখেতকে আমি পতাকা উত্তোলন কৰিবলৈ কৈছোঁ আৰু আমাৰ স্মৃতি তৰ্পণ কৰিছে আমাৰ উপদেষ্টা শ্ৰীমতী মঞ্জু গোস্বামী। আৰু তাৰপিছতে আমি জলপান খালোঁ আৰু জলপান খোৱাৰ পিছতে আমি অকণমান বিহু চিহু মাৰিলোঁ। আবেলি 2টা বজাৰ পৰা আমাৰ খেলৰ প্ৰতিযোগিতা আছে আৰু তাৰপিছতে আমাৰ মহিলাৰ বিহুনাম প্ৰতিযোগিতা আৰু অহাকালি 2টা বজাত আছে আমাৰ মুকলি সভা। তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব আমাৰ ইয়াৰে বাসিন্দা ডেপুৰীয়া বাসিন্দা ৰূপ গোস্বামী। আৰু মিটিঙত আমাৰ চিফ গেষ্ট থাকিব নিৰলা ফাংচপি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু হৰেণ সিংবে প্ৰাক্তন সাংসদ। তেখেতসকলে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আশা কৰিছোঁ আমাৰ অনুষ্ঠানটি যেন সাফল্যমণ্ডিত হয় আৰু এই চেগতে আমি ৰঙালী বিহুৰ শুভেচ্ছা গোটেই অসমবাসীক যাচিছোঁ আৰু সকলোৱে যেন আমাক মৰম আৰু আশীৰ্বাদ দিয়ে, সেয়ে শুভকামনাৰে নমস্কাৰ। আপোনালোকৰ এই কমিটিখন সম্পূৰ্ণ মহিলাৰ দ্বাৰাই? হয়, একদম মহিলাৰ পৰাই আমি 10 চনতে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 15 হ'ল আৰু আমি DC কলনীৰে সকলো বাসিন্দা DC কলনীৰে।